সকলোকে বিশেষকৈ সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকলক আজিৰ এই সংবাদ মেলত অহাৰ বাবে আৰু আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি সংবাদ মেলত অংশগ্ৰহণ কৰাৰ বাবে মই ধন্যবাদ আৰু কৃতজ্ঞতা আগবঢ়াইছো। যোৱা ৩টা মাহত স্বাস্থ্য বিভাগৰ উপৰিও অসম আৰক্ষীৰ সফলতাই সকলোৰে হৃদয় স্পৰ্শ কৰিছে। হিউমেন ট্ৰেফিকিঙে হওক, এণ্টি ড্ৰাগছৰ ওপৰত যি প্ৰহাৰ, ড্ৰাগছৰ ব্যৱসায়ীসকলৰ ওপৰত যি প্ৰহাৰ, গৰুৰ চোৰাং কাৰবাৰ সম্পূৰ্ণ বন্ধ, এই গোটেই ঘটনাবিলাকে আৰক্ষীৰ যি মানদণ্ড, সেই মানদণ্ডক আজি বহুত ওপৰলৈ লৈ যাব পাৰিছে। আমাৰ প্ৰতিশ্ৰুতি আছিলে মাইক্ৰ' ফাইনেন্সৰ লোনৰ ৰেহাইৰ ক্ষেত্ৰত অহা কালি আমি মাইক্ৰ' ফাইনেন্স লোন ৰেহাইৰ ক্ষেত্ৰতো আমাৰ কোম্পানীসমূহৰ লগত MOU আমি হস্তাক্ষৰ কৰিম। ইতিমধ্যে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই আমাৰ MOUখনৰ ওপৰত ষ্টেটুটৰী ক্লিয়াৰেন্স তেখেতসকলে আমাক দিছে আৰু তাৰ ফলত আমি আগবাঢ়ি যাবলৈ সক্ষম হ'ম। জল জীৱন মিছন ৩ মাহৰ আগতে যি আমাৰ কাম আছিল, সেই কামক আজি বহুদূৰ আগুৱাই লৈ প্ৰতি মাহত ১,২৫,০০০ লোকক আমি খোৱা পানী সংযোগ দিবলৈ সক্ষম হৈছোঁ। আমি এই টাৰ্গেটক প্ৰতি মাহত ২ লাখ লোকলৈকে লৈ যোৱাৰ বাবে আমি সংকল্প কৰিছোঁ। আজি এই ৩ মাহৰ বিশেষকৈ ১০০টা দিনৰ পৰিপূৰ্তিত অসমৰ ৰাইজৰ বাবে মই কেইটামান কথা ক'ব বিচাৰিছোঁ। অৰুণোদয় আমি ৮৩০ টকাৰ পৰা ১,০০০ টকালৈ আজিৰ পৰা বৃদ্ধি কৰিছোঁ। অৰ্থাৎ অহা ১০ তাৰিখে যি অৰুণোদয় আমি দিব যাম, সেই অৰুণোদয় আমি প্ৰত্যেক মাহত ১,০০০ টকা কৰি আমি দিয়াৰ ব্যৱস্থা কৰিম। আমাৰ শৈক্ষিক চিলেবাছত এতিয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকলে বিজ্ঞানেই হওক বা কলা শাখাই হওক, ভূগোল আৰু বুৰঞ্জী বাধ্যতামূলকভাৱে তেখেতসকলে পঢ়িব লাগিব, এণ্ড ডেট উইল বি এ কম্পালচৰি ছাবজেক্ট। অহা 6 months to 1 year ভিতৰত আমি গুৱাহাটীৰ চিটি ট্ৰান্সপৰ্ট কমপ্লিট ইলেক্ট্ৰিক ভেহিকেল, ইলেক্ট্ৰিক বাছলৈ ৰূপান্তৰ কৰিম। আজি আমাৰ কেবিনেটত 200খন ইলেক্ট্ৰিক বাছ আৰু 100খন CNG পৰিচালিত বাছ আমি কিনাৰ বাবে সিদ্ধান্ত লৈছোঁ। গুৱাহাটীত ASTC এতিয়াৰ পৰা পেট্ৰল ডিজেলৰ বাছ তেওঁলোকে নচলাব। Guwahati will travel on electric buses. কাৰ্বন এমিশ্যনৰ ক্ষেত্ৰত আমি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছোঁ। ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰেভেল বন্ধ হৈ থকা কাৰণে বাছৰ ড্ৰাইভাৰ, হেণ্ডিমেন তেওঁলোকৰ জীৱনৰ প্ৰতি, আৰ্থিক নিৰাপত্তাৰ প্ৰতি এটা প্ৰশ্নবোধক চিন আহি পৰিছে। খোলা থকাৰ কাৰণে অটো, ৰিক্সা এইবিলাক চলি আছিল, কিন্তু ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰেভেল বন্ধ হৈ থকাৰ কাৰণে নাইট ছুপাৰ, ষ্টাৰ বাছ এইবিলাক যোৱা ৩ মাহ একেবাৰে চলিব পৰা নাই। আমি প্ৰত্যেকজন ড্ৰাইভাৰ আৰু হেণ্ডিমেনক আমি ১০,০০০কৈ টকা দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। এটা পৰ্টেল ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টে খুলিব, পৰ্টেলত আবেদন কৰিব আৰু আবেদন কৰাৰ লগে লগে আমি তেওঁলোকলৈকে ১০,০০০ টকা মুকলি কৰি দিম। আমি আশা কৰিছোঁ যে ইয়াৰ ফলত ৬০,০০০ লোক উপকৃত হ'ব। যোৱা ৩ মাহত আমাৰ মন্দিৰৰ পূজাৰী আৰু নামঘৰৰ নামঘৰীয়াসকল
যথেষ্ট আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হ'ল তেওঁলোকৰ বাবেও আমি 15,000 কৰি পূজাৰী আৰু নামঘৰীয়াসকলৰ বাবেও আমি 15,000 টকাকৈ মুকলি কৰি দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ কলা কুশলী আৰু ষ্ট্ৰীট ভেণ্ডাৰ্ছ যিসকলে ৰাস্তাত দোকান দিয়ে ষ্ট্ৰীট ভেণ্ডাৰ যাৰ গধূলি দোকান দিব পৰা নাই যোৱা 3 মাহত ষ্ট্ৰীট ভেণ্ডাৰ্ছ আৰু কলা কুশলী মাইকৰ মানুহ মাইকত কাম কৰা টেণ্ট হাউচ এই গোটেইবিলাকৰ ক্ষেত্ৰত অহা কিছুদিনৰ ভিতৰতে আমি সিদ্ধান্ত ল'ব গৈ আছোঁ ইতিমধ্যে আৰবান এফেয়াৰ্ছ ডিপাৰ্টমেণ্টক ইয়াৰ কেবিনেট মেমৰেণ্ডাম আনিবৰ কাৰণে আমি তেখেতসকলক ইতিমধ্যে অনুৰোধ কৰিছোঁ Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.